এক ব্ৰেকিং নিউজ নগৰ বেঙেনাহাটীত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত শামছুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে A01EZ3138 নম্বৰৰ এখন হুণ্ডাই X10 বাহন অগ্নিদগ্ধ হয়। এই অগ্নিকাণ্ডত ঘৰটোৰ সকলো সা সামগ্ৰী ভস্মীভূত হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে এই পৰিয়ালটো। অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হৈছিল যদিও বাট পথৰ অসুবিধাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱা পলম হোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। এই অগ্নিকাণ্ডটো বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডটোত প্ৰায় 40 লাখ টকাৰ সা সম্পত্তি নষ্ট হয় বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে। আজি পুৱা 8টা বজাত মানে এনেকৈ ধোঁৱা ওলোৱা দেখা পাই ৰাইজৰ মানুহ ওলাই আহিছে। আহি পেলাই ৰাইজৰ মানুহে ধুনীয়াকৈ পানী চানী মাৰিছে, মাৰি পেলাই কিমানখিনি ৰাইজৰ মানুহে পাৰিছে সহায় কৰিছে। ফায়াৰ ব্ৰিগেড ফোন কৰি আছে, কিন্তু ফায়াৰ ব্ৰিগেড আহিব পৰা নাই, একমাত্ৰ ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে আহিব পৰা নাই। ৰাস্তা আমাৰ ইমান বেয়া, মানুহ চলাৰ কোনো সাধ্য নাই। তথাপিতো আমি মানে গৰুতকৈ আমি অপাত্ৰ হৈ আছোঁ। আমি এনেকুৱা এটা জেগাত আছোঁ, আমাৰ ৰাস্তাৰ কোনো গুৰুত্ব নাই, মানুহৰ কোনো গুৰুত্ব নাই। গতিকে আমাক অতি সোনকালে আমাৰ ৰাস্তা কৰি দিব লাগে আৰু আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহে আমাৰ লাইনখিনি শুদ্ধ কৰিব লাগে। PVCৰো প্ৰব্লেম হৈ আছে, PVCবিলাকৰ প্ৰব্লেমৰ কাৰণে, এলুমিনিয়ামৰ প্ৰব্লেমৰ কাৰণে গাড়ীবিলাক আহিব পৰা নাই। জংঘল ৰাস্তা 1 নম্বৰ 1 ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে। তাৰ বাবদ মানুহ ঘৰৰ বহুত লোকচান হৈছে। বৰ্তমান ফায়াৰ ব্ৰিগেডে জুইটো নুমোৱাৰ সহায় কৰিছে। জুই নুমাবৰ কাৰণে তেওঁলোক আহি পাইছে, কিন্তু তেওঁলোক লাষ্ট পৰ্যায়ত আহি পাইছে যে সেইটো পৰ্যায়ত ৰাইজে অলৰেডি জুই নুমাই শেষ কৰিছে। ধোঁৱা ওলাই থকা অৱস্থাত তেওঁলোক আহি পাইছে, জুই জ্বলি থকা অৱস্থাত তেওঁলোক আহি পোৱা নাই। আহি পাইছে, তেওঁলোকে এড্ৰেছত গণ্ডগোল হৈছে। এড্ৰেছৰ গণ্ডগোলত তেওঁলোক আহিব পৰা নাই, তেওঁলোক ঘূৰি পকি আহিছে আৰু ৰাস্তা বেয়া। নম্বৰ 1 হ'ল ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে ফায়াৰ ব্ৰিগেড আহি পোৱা নাই। আমাৰ ৰাস্তা অতি সোনকালে কৰি দিব লাগে। ৰাইজৰ ফালৰ পৰা মই ক'ম যেন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিনয় বাবাই অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে ধুনীয়াকৈ কৰি দিব লাগে। আৰু আমাৰ ভল্টেজৰ কাৰণে যিটো আপডাউন হৈ আছে, সেই ভল্টেজৰ আপডাউনৰ কাৰণে মই এজন ইলেক্ট্ৰিচিয়ানে কৈ আছোঁ, ভল্টেজৰ আপডাউনৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ জুইটো জ্বলিছে। নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।